কেৱল লংগাই নদীৰ পানীয়ে নহয়, এই মুহূৰ্তত আমি যদি কওঁ তেনেহ'লে কুচিয়াৰ নৈৰ পানীও কিন্তু বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ লগে লগে কিন্তু এই মুহূৰ্তত কুচিয়াৰ নৈৰ পানী কুচিয়াৰ ঘাটত শ্ৰীভূমি জিলাৰ যিখন ভাৰত বাংলাদেশ সীমান্তৰ যি কুচিয়াৰ নৈৰ ঘাট আছে, এই ঘাটৰ পাৰ কৰাৰ চেষ্টা কৰি আছে পানী। আৰু এই মুহূৰ্তত আপোনালোকক আমি দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰ নৈৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। কেনেকৈ যি নদী বাঁধ নিৰ্মাণ কৰি দিছে, যিসকল বিভাগীয় কৰ্তৃপক্ষসকল আছে এইসকলে কিন্তু এই মুহূৰ্তত নদী বাঁধ নিৰ্মাণ কৰি দিয়া হৈছে আৰু যাতে এই পানী যাতে চহৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কিন্তু তেওঁলোকে এনেদৰে নদী বাঁধ নিৰ্মাণ কৰি দিছে। আৰু আপোনালোকক ND24 দৰ্শকক আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমি জিলাৰ দৃশ্য। আৰু এনেদৰে এখন মন্দিৰ আছে, যিখন মন্দিৰ একেবাৰে নৈৰ পানীত যা গৈছে, আপোনালোকক আমি ND24 দৰ্শকক দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। আৰু আপোনালোকে দেখিব পাইছে যেন কেনেকৈ যি পানীৰ স্তৰ, এই পানীৰ স্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু অলপকৈ কিন্তু যি পানী, এই পানীৰ স্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু এখন মন্দিৰ একেবাৰে পানীৰ মাজত ডুব গৈছে। আপোনালোকক আমি ND24 দৰ্শকক দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমি চহৰৰ ভাৰত বাংলাদেশ সীমান্তৰ যি কুচিয়াৰ নৈ আছে, এই কুচিয়াৰ নৈৰ ঘাটৰ পৰা আমি দেখুৱাইছোঁ কেনেকৈ কুচিয়াৰ নৈৰ পানীও কিন্তু ঘণ্টাই বৃদ্ধি পাইছে। যিমানেহে বৰষুণ দি আছে, ইমানেই কিন্তু যি নৈৰ পানী, এই নৈৰ পানীয়ে কিন্তু বৃদ্ধি পাইছে। আৰু আপোনালোকক আমি দেখুৱাইছোঁ যি এই মুহূৰ্তত যি কেনে পৰিৱেশ শ্ৰীভূমি জিলাত আছে, এই পৰিৱেশ আপোনালোকক কেৱল মাত্ৰ ND24 যি দৰ্শকলৈকে দেখিব পাইছে। এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। লংগাই, কুচিয়াৰা, চিংলা সকলো নৈ কিন্তু উদ্ভণ্ডি উঠিছে আৰু যি জলস্তৰ, এই জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে। আপোনালোকক দেখুৱাইছোঁ বিপদ সীমাৰ ওপৰেৰে পানী বৈছে আৰু আপোনালোকে দেখিব পাইছে যেন কেনেকৈ এক ভয়ংকৰ ৰূপ লৈছে বানে। আৰু আপোনালোকে দেখিব পাইছে যেন এইখন হৈছে ভাৰত বাংলাদেশ সীমান্ত, সেইটো ভাৰত বাংলাদেশ আৰু এইখন হৈছে ভাৰত। আৰু ভাৰতৰ এইখন কুচিয়াৰ নৈৰ যি দৃশ্য, এই দৃশ্য আপোনালোকক আমি দেখুৱালোঁ যি পানীৰ স্তৰ কেনেকৈ বৃদ্ধি পাবলৈ ধৰিছে। ঘণ্টাই এই পানীৰ স্তৰ বৃদ্ধি পাইছে। আৰু যি বিভাগীয় কৰ্তৃপক্ষসকল আছে, তেওঁলোকে কিন্তু এনেদৰে বালিৰ বস্তা দি কিন্তু তেওঁলোকে বাঁধ নিৰ্মাণ কৰি দিছে, যাতে এই যি পানী, এই পানী যাতে চহৰত প্ৰৱেশ কৰিব নোৱাৰে। যিহেতু চহৰত যদি প্ৰৱেশ কৰে, এই পানী একেবাৰে শ্ৰীভূমি চহৰ একেবাৰে পানীৰ মাজত ডুব যোৱাৰ যি আশংকা দেখা পোৱা গৈছে, যাৰ কাৰণে কিন্তু তেওঁলোকৰ কাম চলাই গৈ আছে। আৰু আপোনালোকে দেখিছে, এয়া হৈছে শ্ৰীভূমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।